মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পাৰ্টস অফ স্পীচৰ বিষয়ে আলোচনা কৰিম। ইয়াতে চোৱা ইংৰাজীত পাৰ্টস অফ স্পীচ কেই প্ৰকাৰৰ আৰু কি কি। আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ এটি টপিক এইটো আমাৰ গ্ৰামাৰ শিকাৰ আগতে আমাৰ বৰ দৰকাৰী এইটো এটা আমাৰ পাৰ্টস এইটো পদ পাৰ্টস অফ স্পীচ মানে পদ। ইয়াতে চোৱা ইংৰাজীত পাৰ্টস অফ স্পীচ 8 প্ৰকাৰৰ। তাৰপিছত হৈছে নাউন, 2 নম্বৰত প্ৰনাউন, 3 নম্বৰত এডজেক্টিভ, 4 নম্বৰত ভাৰ্ব, 5 নম্বৰত এডভাৰ্ব, 6 নম্বৰত প্ৰিপজিশ্যন, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন। গতিকে আমি আৰু এবাৰ কৰি দিছোঁ মই শুনিবা। নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন আৰু হৈছে ইণ্টাৰজেকশ্যন। এই পাৰ্টস অফ স্পীচৰ প্ৰতিটো ভাগৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। ইয়াতে 1 নম্বৰ পাৰ্টটো হৈছে নাউন। নাউন মানে হৈছে বিশেষ্য পদ। গতিকে চোৱা নাউন বা বিশেষ্য পদ কাক বোলে উদাহৰণ দিয়া। অলপ খেলি মেলি হৈছে, তোমালোকে এডজাষ্ট কৰি ল'বা। চোৱা নাউন বিশেষ্য পদ কাক বোলে, তোমালোকে পুছ কৰি ল'বা ভিডিঅ'টো, উদাহৰণ দিয়া। যি পদে কোনো বস্তু, মানুহ, জীৱ জন্তু, ঠাই, জাতি আদিৰ নাম বুজায় তাকেই নাউন বা বিশেষ্য পদ বোলে। যি পদে কোনো বস্তু, মানুহ, জীৱ জন্তু, ঠাই, জাতি আদিৰ নাম বুজায় তাকে কি কয়, বিশেষ্য পদ বুলি কয়। তোমালোকে এইটো নোট ডাউন কৰি ল'বা। ইয়াতে চোৱা এক্সাম্পল দিয়া আছে, যেনে হি ইজ অজয়। এই অজয়টো হৈছে নাউন। আমি ইয়াতে ওপৰত পাই আহিছোঁ নাম বুজালে সেইটো কি হয়, নাউন হয়। ওপৰত পাই আহিছোঁ, ইয়াতে চোৱা মই তলত ভালদৰে আলোচনা কৰি দিছোঁ। নাম বুজোৱা শব্দবোৰক কি কয়, নাউন। প্ৰাণীৰ নাম হ'লেও নাউন, জাতিৰ নাম হ'লেও নাউন। ইয়াতে চব মই লিখি দিছোঁ, তোমালোকে এই ক্লাছটোত সকলো আটাইখিনি পাই যাবা। তোমালোকে যদি অলপ মনোযোগ সহকাৰে চোৱা ভিডিঅ'টো। আকৌ শ্ৰেণীৰ নাম বুজালেও নাউন হ'ব। জাতি, শ্ৰেণী, পৰ্বত, পাহাৰ, কোনো বস্তুৰ নাম বুজালেও নাউন হ'ব। মই গোটেইকেইটাৰ এক্সাম্পল দি থকা নাই। যেতিয়া আমি ভাৰ্ব, যেতিয়া আমি টেন্স কাৰেক্ট কৰিম, যেতিয়া আমি ভইচ চেঞ্জ কৰিম, তেতিয়া বাৰু আহি যাব নাউন, প্ৰনাউন এইবিলাকৰ বিষয়ে। তো ইয়াতে তোমালোকে এইবিলাক নোট ডাউন কৰি লৈ অলপ মনোযোগ দি কিনে ঘৰত চাবা, আৰু কিবা বুজি নাপালে ভিডিঅ'টোত আহি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চোৱা নাউনবিলাকক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ। নাউনবিলাকক আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে কাউণ্টেবল নাউন আৰু এটা হৈছে আনকাউণ্টেবল নাউন। কি বুলি কৈছোঁ ইয়াতে চোৱা, নাউনৰো আকৌ দুটা ভাগ, এটা হৈছে কাউণ্টেবল নাউন, আনটো হৈছে আনকাউণ্টেবল নাউন। গতিকে মই আজি নাউনৰ বিষয়ে গোটেইখিনি আলোচনা কৰি শেষ কৰিম। ইয়াতে ফেনৰ কাৰণে অসুবিধা হৈ আছে, বতাহ, তোমালোকে শব্দ শুনিবই পাৰিছা চাগে। 1 মিনিট চাবা। কাউণ্টেবল নাউননো কাক কয়? গণিব পৰা প্ৰাণী বা বস্তু কাউণ্টেবল নাউন বোলে। তাৰমানে কি, যিবিলাক নাউন আমি গণিব পাৰোঁ, যেনে এ মেন, এ কেট, এ কাউ, এ ফক্স, এ ডগ, এন এলিফেণ্ট, যিবিলাক আমি গণিব পাৰোঁ সেইবিলাকক কি বুলি কয়, কাউণ্টেবল নাউন। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। আকৌ আনকাউণ্টেবল নাউন, গণিব নোৱাৰা। চাবা গণিব পৰাটোক কাউণ্টেবল আৰু গণিব নোৱাৰা বস্তুক আনকাউণ্টেবল নাউন বুলি কয়। যেনেকৈ চুগাৰ, মিল্ক, ৱাটাৰ, ব্লাড এইবিলাক হৈছে আনকাউণ্টেবল নাউন। তাৰমানে এইবিলাক আমি গণি শেষ কৰিব নোৱাৰোঁ, হয়নে? তো গতিকে আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। আৰু মোৰ ভিডিঅ' সদায় এটাকৈ আহি থাকিব। তোমালোকে ক্লাছ 5ৰ পৰা 10লৈ যিখিনি গ্ৰামাৰ লাগে এইখিনি পাবা।